বৰ্তমানেও ৰঙালী ৰঙত ৰঙীন ৰাজ্যৰ চৌদি। অসমীয়া যুৱ মঞ্চ হাঁহচৰা আঞ্চলিক সমিতিৰ উদ্যোগত সপ্তম বাৰ্ষিক মুকলি বিহু সন্মিলন সম্পন্ন হয়। বৰ্তমানেও ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ পাৰ ভঙা উৎসাহ উদ্দীপনা। বিশেষকৈ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত ৰঙালী বিহুক লৈ ব্যস্ত প্ৰতিগৰাকী অসমীয়া। বিগত বছৰৰ দৰে অসমীয়া যুৱ মঞ্চ হাঁহচৰা আঞ্চলিক উদ্যোগত আৰু হাঁহচৰাবাসী ৰাইজৰ সহযোগত হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শনিবাৰে অনুষ্ঠিত হয় সপ্তম বাৰ্ষিক মুকলি বিহু সন্মিলন। এই সপ্তম বাৰ্ষিক মুকলি বিহু সন্মিলন উপভোগ কৰিবলৈ ওলাই আহিল বিহুপ্ৰেমী ৰাইজ। কেইবাটাও বিহু হুঁচৰি বিভিন্ন সাংস্কৃতিক দলৰ জনগোষ্ঠীয় নৃত্য গীতৰ শৰাইৰে ৰঙীন কৰি তোলে অসমীয়া যুৱ মঞ্চ হাঁহচৰা আঞ্চলিক উদ্যোগত আৰু হাঁহচৰাবাসী ৰাইজৰ সহযোগত হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা সপ্তম বাৰ্ষিক মুকলি বিহু সন্মিলনস্থলী। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।